বংগকন্যাই নহয়, এবাৰ বংগকন্যাক উভতি ধৰিলে ৰঙালী বিহু সন্মিলনীয়ে। মৰ্মিত মিত্ৰক উভতি ধৰিলে সোণাৰী চাপৰিৰ ৰঙালী বিহু সন্মিলনীয়ে। 2-3গৰাকী মহিলা বাউন্সাৰলৈ তেওঁ মঞ্চত প্ৰৱেশ কৰিছিল। আমাক বহুত কষ্ট দিলে। মৰ্মিত মিত্ৰৰ সংগীতানুষ্ঠানত প্ৰকৃততে হৈছিল কি? ঘটনা সন্দৰ্ভত সোণাৰী চাপৰি সন্মিলিত বিহু সমিতি সৰব হ'ল শিল্পী মৰ্মিতা মিত্ৰৰ বিৰুদ্ধে। সোণাৰী চাপৰি সন্মিলিত বিহু সমিতিৰ অনুষ্ঠানত মৰ্মিতা মিত্ৰক কমিটিৰ মানুহে অপদস্থ কৰাৰ অভিযোগ তুলি মঞ্চতে কমিটিৰ বিৰুদ্ধে সৰব হৈছিল কণ্ঠশিল্পীগৰাকী। তাৰ পাছতে সামাজিক মাধ্যমত সেই বিষয়ত চৰ্চা অব্যাহত আছিল। ঘটনা সন্দৰ্ভত এতিয়া সোণাৰী চাপৰি সন্মিলিত বিহু সমিতি সৰব হৈছে শিল্পী মৰ্মিতা মিত্ৰৰ বিৰুদ্ধে। মৰ্মিতা মিত্ৰৰ বিৰুদ্ধে আনিছে ব্যাপক অভিযোগ। মৰ্মিতা মিত্ৰই মহিলা বাউন্সাৰ আনি ৰাইজ তথা কমিটিৰ মানুহক গতিওৱাৰ অভিযোগ। স্বামীয়ে জিন্স আৰু জোতা পিন্ধি মঞ্চত উঠি কমিটিক অপমান কৰাৰো অভিযোগ এতিয়া কণ্ঠশিল্পীগৰাকীৰ বিৰুদ্ধে। নমস্কাৰ, আমি সোণাৰী চাপৰি সন্মিলিত ৰঙালী বিহু এইবাৰ উদযাপন কৰিছিলোঁ। ঢকুৱাখানা সোণাৰী চাপৰি সন্মিলিত ৰঙালী বিহু। এই বিহুটোক লৈ অসমৰ জনপ্ৰিয় নিউজ চেনেল নিউজ লাইভত কিছুমান বাতৰি সম্প্ৰচাৰ হৈ থকা আমি দেখিবলৈ পাইছোঁ। আমি জ্ঞাত নাছিলোঁ নিউজ লাইভৰ মানুহ আমাৰ উক্ত অনুষ্ঠানত সেইদিনা উপস্থিত আছিলে বুলি। বিগত 30 এপ্ৰিল তাৰিখে আমাৰ অনুষ্ঠানলৈ, আমাৰ যি বিহু অনুষ্ঠান আছিলে এই অনুষ্ঠানলৈ বংগৰ গায়িকা মৰ্মিতা মিত্ৰ আহিছিলে আৰু মৰ্মিতা মিত্ৰই সংগীতানুষ্ঠান আমাৰ উক্ত বিহুখনত প্ৰদৰ্শন কৰিছিলে। এতিয়া কথা হ'ল, আমাৰ এই অনুষ্ঠানটোক লৈ মিডিয়াত বিভিন্ন ধৰণৰ কথা ওলাই আছে যে আমি কিবা অশ্লীল ব্যৱহাৰ কৰিলোঁ, কিবা কিবি কথা কৈ আছে। কিন্তু কথাটো আচলতে তেনেকুৱা নহয়। কথাটো হ'ল, মৰ্মিতা মিত্ৰই আমাতকৈ আগত 29 তাৰিখৰ দিনা মাজুলীত এটা অনুষ্ঠান কৰিছিলে গড়মূৰত। আৰু উক্ত অনুষ্ঠানটোত তেওঁলোকৰ কিবা টকা পইচাক লৈ কিবা এটা বিসংগতি হৈছিলে। মানে কৈছিলে যে মৰ্মিতা মিত্ৰৰ যিজন মেনেজাৰ জোন দাস, তেখেতে আমাক ফোন কৰি জনাইছিলে যে তাত টকা পইচা দিয়াও হোৱা নাই। গতিকে 30 তাৰিখৰ দুপৰীয়া 3মান বজাত তেখেতে আমালৈ ফোন কৰিছিলে। ফোন কৰি পিনি কৈছে যে আমি মৰ্মিতা মিত্ৰক দিবলগীয়া সমুদায় ধন সেই 3 বজাৰ ভিতৰতে দিব লাগিব, অন্যথা মৰ্মিতা মিত্ৰই আৰু তেখেতৰ স্বামীয়ে যি মানে প্ৰগ্ৰেমৰ যি আনুষংগিক যি সা সৰঞ্জাম আছে, প্ৰথম আহিবলগীয়া চাউণ্ডৰ কথা কৈছোঁ, এইখিনি আহিব নিদিওঁ বুলি কৈছে। গড়মূৰতে তেওঁলোকে আবদ্ধ কৰি ৰাখিছে আৰু যদিহে আমি টকা দিওঁ তেতিয়াহে চাউণ্ডৰ বস্তু আহিব, লগতে মৰ্মিতা মিত্ৰ সন্ধিয়ালৈ আহিব। তেনেদৰে কোৱাত আমাৰ কমিটিৰ ফালৰ পৰা আমি জনালোঁ যে আমাৰতো যিহেতু আমি এগ্ৰিমেণ্টত আমি তেখেতৰ লগত আমি চুক্তিবদ্ধ যিহেতু হৈ আছোঁ, গতিকে চুক্তি অনুযায়ীহে আমি টকাটো তেখেতক দিব পাৰিম। মই ক'লোঁ যে, আৰু আমাৰ কমিটিয়ে ক'লে যে আমি সন্ধিয়া 7:30-8টা বজাত টকাটো দিব পাৰিম। তেতিয়া তেওঁলোকে ক'লে যে তেতিয়া দিলে নহ'ব, তাতকৈ আগত দিব লাগিব। তেনেকৈয়ে আমি আগবাঢ়িলোঁ আৰু আমাৰ কিছু অনুষ্ঠান সেইকাৰণে নহ'ল সেইদিনা। মৰ্মিতা মিত্ৰ নাহিব বুলি যিহেতু প্ৰচাৰ হৈ গ'ল আৰু তেখেত পিছত আহিলে, আগতীয়াকৈ আহিলে বাৰু। আৰু আহিয়েই পোনপ্ৰথমেই আমাক তেখেতৰ মেনেজাৰে, মৰ্মিতা মিত্ৰৰ মেনেজাৰে আমাক পোনপ্ৰথমেই আহি টকা পইচাৰ কথা পাতিলে আমাৰ লগত আৰু সেইমতে আমি তেখেতলোকক টকা দিবলৈ আমি চেষ্টা কৰিছিলোঁ। আৰু আমি গোটেই টকাখিনি দিয়াৰ পিছত 45,000 টকা আমাৰ দিবলৈ থাকি গৈছিলে। তেতিয়া সন্ধিয়া 8টা বাজিছিলে আৰু মৰ্মিতা মিত্ৰও তেতিয়া আছিলে। আমি থাকিবলৈ য'ত ব্যৱস্থা কৰিছিলোঁ তাতে মৰ্মিতা মিত্ৰ আছিলে। 8:10 যোৱালৈকে আমি টকা 45,000 দিবলৈ থকাত আমি তেখেতলোকক ক'লোঁ যে আমি আপোনালোকক টকাটো দিব পৰা নাই, কিয়নো আপোনালোকে আমাৰ ইয়াত অনুষ্ঠান আছে বুলি যিটো বাইট দিবলৈ কৈছিলোঁ আগতীয়াকৈ, যে এনেকৈ গায়কসকলে দিয়ে নহয় এনেকৈ যে আমাৰ অনুষ্ঠান আছে আমুক ঠাইত আমি যাম, এনেধৰণৰ বাইট এটা নিদিয়াৰ ফলত আমি জনালোঁ যে আমি যি মানে আমি সংগ্ৰহ কৰিব লাগে টকা পইচা অনুষ্ঠান কৰিবৰ কাৰণে, এই টকা পইচাখিনি আমি পোৱা নাছিলোঁ। এটা কাৰণে মৰ্মিতা মিত্ৰ আহিব নে নাহিব এই কথাটো স্পষ্ট হোৱা নাছিলে। গতিকে আমাৰ কমিটি মানুহখিনিয়ে তেওঁক বাৰে বাৰে অনুৰোধ কৰাৰ পিছতো তেওঁলোকে বাইট নিদিলে। তেওঁলোকৰ এটাই কথা যে সমুদায় ধন আদায় দিয়াৰ পিছতহে তেওঁলোকে ক'ব যে আমি সেই অনুষ্ঠানলৈ যাব পাৰিম। কোনোবা আশ্চৰ্য বৰপাত্ৰৰ অনুষ্ঠান এটাৰ গইনালৈ তেওঁলোকে আমাক এনেধৰণে কথা কিছুমান ক'লে। তেনেকৈ আমি তেখেতক ক'লোঁ যে 45,000 টকাটো আমি এতিয়া আপোনাক সেইকাৰণে তুলি দিব পৰা নাই, আপোনালোকে আমাৰ পৰা এখন চেক লৈ যাওক, দৰকাৰ হ'লে আমি 3খন চেক প্ৰদান কৰিম। মেনেজাৰে মান্তি হৈ মৰ্মিতা মিত্ৰক সোধে, মৰ্মিতা মিত্ৰই আকৌ হাজবেণ্ডলৈ পেলাই দিয়ে। তেনেকৈ কথাটো হৈ নুঠিলে। তাৰপিছত আমি তুলি মেলি তেখেতক বাকী টকাখিনি আমি তেখেতলোকক আমি দিলোঁ।
তেখেতলোকক আমি টকাখিনি দিয়াৰ পিছত আকৌ তেখেতলোকৰ আৰম্ভ হ'ল অনুষ্ঠানৰ কথাটো। অনুষ্ঠানত তেখেতলোকে গৈ পোনপ্ৰথমে কিবা শকত দুজনীমান বাউন্সাৰ লৈ আহিছে, যিটো অসমীয়া যিটো সংস্কৃতিত নপৰে। তাৰমানে কাষত বাউন্সাৰ দুজনী লৈ আহিছে, গোটেই ৰাইজক গতিয়াই মেলি উঠিছে ষ্টেজত। তাৰপিছত ষ্টেজৰ ওপৰত তেখেতৰ স্বামী যিজন স্বামী গৈ কোনো কথা নাই বতৰা নাই, মৰ্মিতা মিত্ৰৰ একদম কাষতে গৈ মানে জিন্সৰ চাৰ্ট জিন্স জোতা পিন্ধি আপোনাৰ ঠেঙৰ ওপৰত ঠেং তুলি তেখেতে বহি লৈছে। আৰু এই কথাখিনিত ডেফিনেটলি আমাৰ কমিটিৰ মানুহ ক্ষুব্ধ হৈছে, আৰু তাকে লৈ দুই এটা কথা বতৰা তেওঁলোকক আমি নোকোৱাও নহয়। আৰু তৃতীয়তে তেখেতলোকে অনুষ্ঠানটো যেতিয়া আৰম্ভ কৰিলে, আমাৰ কমিটি মানুহখিনিকে ষ্টেজৰ পৰা নামি যাবলৈ তেওঁলোকে বাৰে বাৰে কৈ আছে। আৰু সেই কথাটো আপোনালোকক যদি সেই ফুটেজত আপোনালোকে চালে আপোনালোকে দেখিবলৈ পাব। আৰু তেনেধৰণে যদি এগৰাকী শিল্পীয়ে কথা নাই বতৰা নাই কমিটিৰ মানুহখিনিকে, যিখিনি মানুহৰ বাবে অনুষ্ঠানটো হৈ উঠিছে, সেই মানুহখিনিকে যদি নামি যাবলৈ কয়, সেই মানুহখিনিকে যদি ভিডিঅ' এটা কৰোঁতে বাধা প্ৰদান কৰে, তেতিয়াহ'লে তেওঁলোকে দুই এষাৰটো টান কথা শুনিবলগীয়া হ'বও পাৰে। সেই কথাটো আমি অস্বীকাৰ নকৰোঁ, বা মোৰ ফালৰ পৰা মই কৈছিলোঁ সেইদিনা যে আপোনালোকক টকা দি আমি অনুষ্ঠানলৈ মাতিছোঁ, গতিকে আমি ইয়াত ভিডিঅ' কৰিছোঁ, এইটো আমাৰ ব্যক্তিগত কথা, আপোনালোকৰ কথা নহয়। কিবা এটা কথা কোৱাৰ লগে লগে গৈ বাউন্সাৰজনীয়ে গৈ পিনি মৰ্মিতা মিত্ৰক কথাষাৰ কৈ থৈ আহে কাণত। তাই গান গাইছে, আকৌ কথাটো শুনি উল্টা পুল্টা কথা আকৌ আমাৰ মানে কমিটিক গালি পাৰিবলৈ আৰম্ভ কৰিছে। গতিকে কথাখিনি তেনেকুৱা ধৰণৰ। আৰু আটাইতকৈ চূড়ান্তত তেওঁৰ মানে অভদ্ৰামী, গিৰিয়েক আৰু মৰ্মিতা মিত্ৰৰ একদম চূড়ান্ত অভদ্ৰামী কি কৰিছে, আমাৰ যেনেকৈ অনুষ্ঠানটো চলি থকাৰ সময়ত গায়কে যেতিয়া ব্ৰেক লয়, কো ছিংগাৰক যেতিয়া গান গাবলৈ দিয়ে, মৰ্মিতা মিত্ৰই 11:30 বজাত অনুষ্ঠানত উঠি 1:10 অনুষ্ঠানৰ পৰা নামি গুচি গৈছে। আৰু তেওঁ এবাৰো কমিটিক জনোৱা নাই। আৰু আমাৰ মুখ্য উপদেষ্টা আমাৰ পিছফালে আছে হৰেণ দিহিঙা ডাঙৰীয়াই এংকৰৰ দায়িত্ব পালন কৰি আছিলে, অন্ততঃ তেখেতকো এবাৰো নজনালে যে তেখেতে আকৌ এবাৰ যে মঞ্চলৈ নাহে। একদম মানে সেই মোটামুটি 1.5 ঘণ্টামান 2 ঘণ্টা মানে নহ'ল আৰু 1.5 ঘণ্টা 2 ঘণ্টাৰ ভিতৰত অনুষ্ঠানটো কৰি তেখেতে নামি গুচি গ'ল কো ছিংগাৰজনক দায়িত্ব দি। আৰু ইমান এটা অৰাজক পৰিৱেশৰ মাজত কমিটিখনক এৰি থৈ তেওঁ গুচি যাব নালাগে। আচলতে আমি এইটোৱে ক'ব বিচাৰিছোঁ, মৰ্মিতা মিত্ৰই এই মিডিয়াৰ মানুহ লৈ আহি কি কৰিব বিচাৰিছে আমি নাজানো, কিন্তু আমি জ্ঞাতই নহয় যে মিডিয়াৰ মানুহ তাত আছে। গতিকে সম্পূৰ্ণ ফুটেজখিনি যদি চোৱা যায় তেতিয়া গম পাব তাত কি হৈছিলে আচলতে। আৰু আমি আমাৰ সোণাৰী চাপৰি সন্মিলিত ৰঙালী বিহুৰ পৰা এটাই আহ্বান জনাবলৈ বিচাৰিছোঁ, সমূহ অসমৰ যিসকল বিহু অনুষ্ঠিত কৰা সমিতি আছে তেওঁলোকক মানে অনুৰোধ কৰিব বিচাৰিছোঁ যাতে এই মৰ্মিতা মিত্ৰ নামৰ এই বংগৰ যিগৰাকী বেপাৰী গায়িকা, এইগৰাকীক যাতে কোনো কাৰণতে ভৱিষ্যতে অনাগত দিনত যাতে বিহুৰ মঞ্চত গীত পৰিৱেশনৰ কাৰণে আহ্বান নকৰে। যদিহে আমন্ত্ৰণ কৰে আপোনালোকেও কিন্তু ভয়ংকৰ সমস্যাৰ সন্মুখীন হ'ব।